অসমত ন্যায় সাজিছে জামাই গাঁও এতিয়া খিলঞ্জীয়া মুছলমান ওলাই আহিছে গৌবেগ ধ্বনি দিছে বাংলাদেশী প্ৰৱেশ নিষেধ যিসকল উচ্ছেদিত মিয়া সেই মিয়াসকলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে খিলঞ্জীয়া মুছলমানৰ গাঁৱত যদিহে প্ৰৱেশ কৰিবলৈ হয় তেন্তে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব হাজাৰ হাজাৰ খিলঞ্জীয়া মুছলমান ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে এই মুহূৰ্তত লৈ আহিছো ষ্টাৰ সিমেন্ট ক্লাইমেট বিগ ব্ৰেকিং জামাই গাঁও নামেৰে লখিমপুৰত বহিছে এখন নতুন মিয়া গাঁও খিলঞ্জীয়া মুছলমান ওলাই আহিছে গৌবেগ ধ্বনি দিছে বাংলাদেশী গৌবেগ কৈছে যে মিয়া গৌবেগ এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়া মুছলমানে গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে উচ্ছেদিত মিয়া সমদল উলিয়াই দিছে বাংলাদেশী গৌবেগ ধ্বনি খিলঞ্জীয়া মুছলমানে কৈছে যে উচ্ছেদিত মিয়া আমাৰ অঞ্চলত আহিব নোৱাৰিব নতুন গাঁৱৰ সৃষ্টি কৰি একাংশই খিলঞ্জীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়া মুছলমানে গাঁওখনত উচ্ছেদিত বেদখলকাৰী প্ৰৱেশ নিষেধ ঘোষণা কৰিছে আৰি দিছে এতিয়া হোৰ্ডিং লখিমপুৰৰ বালিজান গাঁৱত গাঁওৰক্ষী বাহিনীয়ে স্থানীয় লোকৰ সহযোগত গ্ৰহণ কৰিছে এই পদক্ষেপ উল্লেখ কৰিছে যে খিলঞ্জীয়া মুছলমানৰ গাঁৱত আহিব নোৱাৰিব এটা উচ্ছেদিত মিয়া যদিহে উচ্ছেদিত মিয়া আহিবলৈ হয় তেন্তে কিন্তু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব যিহেতু জামাই গাঁও নামেৰে এখন নতুন গাঁও নিৰ্মাণ কৰি হৈছে এতিয়া উচ্ছেদিত মিয়াই জামাই গাঁও নামেৰে একাংশই উজনি অসমত বনাইছে এখন নতুন গাঁও সকলো খিলঞ্জীয়া মুছলমান ওলাই আহিছে গৌবেগ ধ্বনি দিছে খিলঞ্জীয়া মুছলমানৰ গাঁৱত প্ৰৱেশ নিষেধ কৰিছে নিষিদ্ধ ঘোষণা কৰিছে উচ্ছেদিত মিয়া আৰু ইয়াত দেখিছে খিলঞ্জীয়া মুছলমান ওলাই আহিছে যে আমাৰ গাঁৱত এটাও আহিব নোৱাৰিব উচ্ছেদিত মিয়া আমাৰ গাঁৱত যদি উচ্ছেদিত মিয়া আহে তেন্তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এবাৰ খিলঞ্জীয়া মুছলমান ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে এটাও উচ্ছেদিত মিয়া আহিব নোৱাৰিব লখিমপুৰত একেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া খিলঞ্জীয়া মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে কৈছে উচ্ছেদিত মিয়া এটাও প্ৰৱেশ কৰিব নোৱাৰিব খিলঞ্জীয়া মুছলমানৰ গাঁৱত উচ্ছেদিত মিয়া খিলঞ্জীয়া মুছলমানৰ গাঁৱত প্ৰৱেশ কৰিলে কিন্তু পৰিস্থিতি অতি ভয়াৱহ হ'ব জামাই গাঁও নামেৰে যিহেতু লখিমপুৰত বহিছে এখন নতুন গাঁও তেওঁলোকে নিজেই বনাই লৈছে জামাই গাঁও উচ্ছেদিত মিয়াই জামাই গাঁও নামেৰে নতুন নাম দি লখিমপুৰত বহিছে আৰু তাৰ পিছত এতিয়া খিলঞ্জীয়া মুছলমান ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে কৈছে আমাৰ গাঁৱত প্ৰৱেশ কৰিবলৈ কেতিয়াও নিদিওঁ উচ্ছেদিত মিয়া আমাৰ গাঁৱলৈ আহিব নোৱাৰিব উচ্ছেদিত মিয়া আমাৰ গাঁৱত প্ৰৱেশ কৰিবই নোৱাৰিব আমাৰ গাঁৱত ভৰি থবই নোৱাৰিব প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে উচ্ছেদিত মিয়াক এনেদৰে এতিয়া খিলঞ্জীয়া মুছলমান ওলাই আহিছে বাংলাদেশী গৌবেগ ধ্বনি দিছে নতুন গাঁও সৃষ্টি কৰাক লৈ একাংশ খিলঞ্জীয়াই উল্লেখ কৰিছে যে অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে কিয় গাঁও সৃষ্টি কৰিছে গাঁওখনত ইতিমধ্যে প্ৰৱেশ নিষেধ কৰিছে উচ্ছেদিত মিয়া ইয়াৰোপৰি আৰি দিছে এতিয়া হোৰ্ডিং পৰ্যন্ত আৰি দিছে লখিমপুৰৰ বালিজান গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত গ্ৰহণ কৰিছে পদক্ষেপ জামাই গাঁও নামেৰে লখিমপুৰত বহিছে নতুন মিয়া গাঁও এই মিয়া গাঁওখনে নিজৰ গাঁওখনৰ নাম জামাই গাঁও দি লৈছে আৰু খিলঞ্জীয়া মুছলমানে কৈছে যে এয়া উচ্ছেদিত মিয়াই নিজৰ গাঁওখনৰ নাম জামাই গাঁও দিছে আৰু এইখন হৈছে এখন নতুন গাঁও জামাই গাঁও নাম দি বহিছে উচ্ছেদিত মিয়াৰ প্ৰৱেশ নিষেধ আমাৰ গাঁৱত অৰ্থাৎ খিলঞ্জীয়া মুছলমানৰ গাঁৱত উচ্ছেদিত মিয়াৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে উচ্ছেদিত মিয়া এটাও আহিব নোৱাৰিব খিলঞ্জীয়া মুছলমানৰ গাঁৱত যদিহে খিলঞ্জীয়া মুছলমানৰ গাঁৱত উচ্ছেদিত মিয়া আহে তেন্তে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব আৰু তেওঁলোকে কিয় নতুন নাম দি লৈছে জামাই গাঁও কিয় দি লৈছে নতুন গাঁও কিয় বনাইছে উচ্ছেদিত মিয়াৰ প্ৰৱেশ কিন্তু নিষিদ্ধ ঘোষণা কৰা হৈছে আমাৰ গাঁৱত বা খিলঞ্জীয়া মুছলমানৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে তাৰ পিছতো যদি উচ্ছেদিত মিয়া আহে তেন্তে কিন্তু পৰিস্থিতি অতি ভয়াৱহ হ'ব বুলি এতিয়া খিলঞ্জীয়া মুছলমান ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়া মুছলমানে মন্তব্য আছে মুহূৰ্তত মন্তব্য আগবঢ়াইছো বালিজানৰ যিসকল মৰিয়া মানুহ তেওঁলোকে নিজৰ অস্তিত্বৰ সংকটত পৰিছে তেওঁলোকৰ তেওঁলোকৰ অঞ্চলত ৰাতি সন্দেহযুক্ত মানুহে আহি থিতাপি লৈছে আৰু তেওঁলোকে আমাক বিল আছিতেনা সেই অঞ্চললৈ নিমন্ত্ৰণ জনাই তেওঁলোকৰ দুখ বেদনা মৰ্ম বেদনা আমাৰ আগত প্ৰকাশ কৰিছে আমি এটা কথা উপলব্ধি কৰিছোঁ যে যিসমূহ ব্যক্তিয়ে ৰাতিটোৰ ভিতৰতে জামাই বুলি কৈ তেওঁলোকে সংস্থাপন দিছে তেওঁলোকলৈ আমি কঠোৰ সকিয়নি প্ৰদান কৰিছোঁ যে এইখন অসম খিলঞ্জীয়া মানুহৰ অসম এইখন অসম আমাৰ গৰিয়া মৰিয়া দেখি জোলা আৰু প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহৰ অসম এইখন অসমত যাতে কোনো কাৰণত
অবৈধ সন্দেহযুক্ত বাংলাদেশে যাতে থিতাপি ল'ব নোৱাৰে, আমাৰ সভ্যতা সংস্কৃতি যাতে বিনাশ কৰিব নোৱাৰে, তাৰ প্ৰতি বীৰ লাচিত সেনা অসমে চোকা দৃষ্টি ৰাখিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে বিদেশী বহিষ্কাৰৰ নামত অসমৰ পৰা শ শ তেজাল ডেকাই প্ৰাণ আহুতি দিছে, কিন্তু তৎসত্ত্বেও কিন্তু একাংশ সন্দেহযুক্ত নাগৰিকে, একাংশ বহিৰাগত বাংলাদেশী মানুহে আমাৰ সভ্যতা সংস্কৃতি নিষেধ কৰিবৰ কাৰণে তেওঁলোকক থিতাপি দিয়া সেইসকল বাংলাদেশী মূলৰ মানুহক আমি আজি সকীয়াই দিছোঁ আৰু তেওঁলোকে অতি শীঘ্ৰে এইসকল জামাই বুলি কোৱা সন্দেহযুক্ত মানুহক ইয়াৰ পৰা উচ্ছেদ কৰি পঠিয়াব লাগিব। আৰু আমি চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনাইছোঁ, তেওঁলোকে যি দৃঢ় স্থিতি গ্ৰহণ কৰি অবৈধ ভূমি বেদখল মুক্ত কৰিছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু খিলঞ্জীয়াসকলৰ যি ভৱিষ্যত সংকট দেখা দিছে, এই সংকট নাইকিয়া কৰিবৰ কাৰণে আমি বীৰ লাচিত সেনা অসমে আজি তেওঁলোকৰ কাষত থিয় দিছোঁ। অনাগত দিনতো তেওঁলোকৰ লগত থাকি এইসকল অবৈধ বাংলাদেশী মূলৰ মানুহক উচ্ছেদ কৰাৰ স্বাৰ্থত আমি চৰকাৰ আৰু জিলা প্ৰশাসনক আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ। আজি অসমৰ সমগ্ৰ খিলঞ্জীয়াবাসী ৰাইজ যে সংকটত ভুগিছে সেই কথা আজি স্পষ্টভাৱে প্ৰমাণ হৈছে। সন্দেহযুক্ত লোকসকলে অসমৰ বিভিন্ন ঠাই মাটিসমূহ দখল কৰি থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত ভয় ভাবুকিৰে তেখেতসকলে যি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই কথা আজি প্ৰমাণ হৈ পৰিছে। গতিকে আজি লখিমপুৰ জিলাত বালিজানত আজি খিলঞ্জীয়া মুছলমানসকল একত্ৰিত হৈ সন্দেহযুক্ত লোকসকলে যিধৰণে জামাই কৰি ইয়াত তেখেতসকলে সন্দেহযুক্ত লোকসকলক আনি মাটি বাৰী কিনি তেখেতসকলে এক বিৰাট সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত খিলঞ্জীয়া মানুহখিনি অস্তিত্ব সংকটত পৰিছে। গতিকে আজি খিলঞ্জীয়া মানুহখিনিয়ে বীৰ লাচিত সেনাৰ কাষত থিয় হৈছে আৰু বীৰ লাচিত সেনা তেখেতসকলৰ অনুৰোধ মৰ্মে আজি এই স্থানত উপস্থিত হৈ এটা কথাক চৰকাৰলৈ স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ। সন্দেহযুক্ত লোকসকলক উচ্ছেদ কৰিছে ঠিক কথা, আমি সমৰ্থন জনাইছোঁ, কিন্তু এই সন্দেহযুক্ত লোকসকলে যাতে অসমৰ বিভিন্ন ঠাইত গৈ পিনে আকৌ পুনৰ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে খিলঞ্জীয়া মানুহসকলক সুৰক্ষা প্ৰদান কৰক। আজি তেওঁলোকে জামাই বুলি কৈ এখন গাঁও সৃষ্টি কৰিছে, জামাই গাঁও বুলি গাঁও সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তেখেতে যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিলে তাৰ লগে লগে যিসকল লোকে ৰাজনৈতিক আৰু অৰাজনৈতিক লোকে মুছলমান শব্দ প্ৰয়োগ কৰি হিন্দু আৰু মুছলমান মাজত বিভেদ সৃষ্টি কৰিছিলে, তেনেকুৱা সময়ছোৱাত অসমৰ লখিমপুৰ জিলাত গৰীয়া মৰীয়া দেখি জনজাতীয় লোকসকল একত্ৰিত হৈ এই সন্দেহযুক্ত লোকসকলক থিয় দিছে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনবোৰত আমি খিলঞ্জীয়া ৰাইজ একত্ৰিতভাৱে এই সন্দেহযুক্ত লোকসকলৰ উচ্ছেদৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য থাকিম। আজি অসমৰ সমগ্ৰ খিলঞ্জীয়াবাসী ৰাইজ যে সংকটত ভুগিছে সেই কথা আজি স্পষ্টভাৱে প্ৰমাণ হৈছে। সন্দেহযুক্ত লোকসকলে অসমৰ বিভিন্ন ঠাই মাটিসমূহ দখল কৰি থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত ভয় ভাবুকিৰে তেখেতসকলে যি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই কথা আজি প্ৰমাণ হৈ পৰিছে। গতিকে আজি লখিমপুৰ জিলাত বালিজানত আজি খিলঞ্জীয়া মুছলমানসকল একত্ৰিত হৈ সন্দেহযুক্ত লোকসকলে যিধৰণে জামাই কৰি ইয়াত তেখেতসকলে সন্দেহযুক্ত লোকসকলক আনি মাটি বাৰী কিনি তেখেতসকলে এক বিৰাট সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত খিলঞ্জীয়া মানুহখিনি অস্তিত্ব সংকটত পৰিছে। গতিকে আজি খিলঞ্জীয়া মানুহখিনিয়ে বীৰ লাচিত সেনাৰ কাষত থিয় হৈছে আৰু বীৰ লাচিত সেনা তেখেতসকলৰ অনুৰোধ মৰ্মে আজি এই স্থানত উপস্থিত হৈ এটা কথাক চৰকাৰলৈ স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ। সন্দেহযুক্ত লোকসকলক উচ্ছেদ কৰিছে ঠিক কথা, আমি সমৰ্থন জনাইছোঁ, কিন্তু এই সন্দেহযুক্ত লোকসকলে যাতে অসমৰ বিভিন্ন ঠাইত গৈ পিনে আকৌ পুনৰ দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে খিলঞ্জীয়া মানুহসকলক সুৰক্ষা প্ৰদান কৰক। আজি তেওঁলোকে জামাই বুলি কৈ এখন গাঁও সৃষ্টি কৰিছে, জামাই গাঁও বুলি গাঁও সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। তেখেতে যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিলে তাৰ লগে লগে যিসকল লোকে ৰাজনৈতিক আৰু অৰাজনৈতিক লোকে মুছলমান শব্দ প্ৰয়োগ কৰি হিন্দু আৰু মুছলমান মাজত বিভেদ সৃষ্টি কৰিছিলে, তেনেকুৱা সময়ছোৱাত অসমৰ লখিমপুৰ জিলাত গৰীয়া মৰীয়া দেখি জনজাতীয় লোকসকল একত্ৰিত হৈ এই সন্দেহযুক্ত লোকসকলক থিয় দিছে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনবোৰত আমি খিলঞ্জীয়া ৰাইজ একত্ৰিতভাৱে এই সন্দেহযুক্ত লোকসকলৰ উচ্ছেদৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য থাকিম। আজি অসমৰ সমগ্ৰ খিলঞ্জীয়াবাসী ৰাইজ যে সংকটত ভুগিছে সেই কথা আজি স্পষ্টভাৱে প্ৰমাণ হৈছে। সন্দেহযুক্ত লোকসকলে অসমৰ বিভিন্ন ঠাই মাটিসমূহ দখল কৰি থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত ভয় ভাবুকিৰে তেখেতসকলে যি এক সন্ত্ৰাসৰ